আনহাতে পিছ পৰি থকা নাই ভাৰতীয় জনতা পাৰ্টিও। মহানগৰীৰ পাৰ্শ্বৱৰ্তী পানীখাইটিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উপস্থিত থাকে নিৰ্বাচনী সভাত। নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে প্ৰায় শতাধিক বিজেপিৰ মহিলা সমৰ্থক। সৰ্বানন্দ সোণোৱালে কয় যে নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা স্পষ্ট হৈছে বিজুলী কলিতা মেধিৰ প্ৰতি থকা আন্তৰিকতাৰ কথা। কংগ্ৰেছ দলটোৱে ৬০ বছৰ ৰাজত্ব কৰি একো কৰিব নোৱাৰিলে, গতিকে ৰাইজে জানে তেওঁলোকৰ দায়িত্ববোধৰ কথা। আহক চাওঁ আজি বিজুলী কলিতা মেধিৰ হৈ গুৱাহাটী লোকসভা সমষ্টিৰ পানীখাইটিত নিৰ্বাচনী প্ৰচাৰ চলাই কি ক'ব খুজিছে সৰ্বানন্দ সোণোৱালে। গুৱাহাটী মহানগৰীৰ বাসিন্দা হিচাপে আপোনালোক সকলোৱে এই কথা অৱগত যে লোকসভা নিৰ্বাচন 2024 আমাৰ গুৱাহাটী মহানগৰীৰ বাবে, অসম ৰাজ্যৰ বাবে, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে কিমান গুৰুত্বপূৰ্ণ। আৰু এই নিৰ্বাচনৰ যোগেদি যিখন চৰকাৰ দিল্লীত গঠন হ'ব, যিখন কেন্দ্ৰীয় চৰকাৰে আগন্তুক 5 বছৰ ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকৰ আশা আকাংক্ষা পূৰণ কৰিবৰ বাবে নিষ্ঠাৰে কাম কৰিব। গতিকে সেইখন চৰকাৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আমাৰ কান্ধত এই গুৰু দায়িত্ব, সাংবিধানিক দায়িত্ব আহি পৰিছে। গতিকে জনগণে নিশ্চিতভাৱে এই কথা নিষ্ঠাৰে উপলব্ধি কৰিব লাগিব যে দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰখনে যদি আন্তৰিকতাৰে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ মান সন্মান স্বাভিমান অটুট ৰাখি প্ৰতিগৰাকী নাগৰিকক সবলীকৰণ কৰি সন্মান সহকাৰে জীৱনৰ বাটত আগবাঢ়ি যাবৰ বাবে আন্তৰিকতাৰে প্ৰচেষ্টা হাতত ল'ব, সেই চৰকাৰখনে হ'ব আমাৰ মৰমৰ চৰকাৰ, আমাৰ জনসাধাৰণৰ চৰকাৰ। সেয়া আজি গুৱাহাটীৰ পানীখাইটিত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এজনে বক্তব্য আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।